সুপ্ৰিম কোৰ্টে যেতিয়া সিটিজেনশিপ এক্টৰ ওপৰত 6A তাৰ ওপৰত এটা শুনানি লৈছিলে আৰু সেইখন সাংবিধানিক বেঞ্চ আছিলে সাংবিধানিক বেঞ্চত এটা কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে আমি পৰীক্ষা কৰি আছোঁ যে অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে ন্যায়াধিকৰণতে গৈ থাকিব লাগে যে তেনেকুৱা কোনো কথা নাই ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছিল সুপ্ৰিম কোৰ্টে কৈছে যে এই আইনখন এতিয়াও বলবৎ আছে আৰু সেই আইনখন মতে ডিচিয়ে লগে লগে অৰ্ডাৰ কৰি পুছবেক কৰাৰো পাৰ্মিশ্যন দিব পাৰে এই কথাটো যিকোনো কাৰণতে হওক আমাৰ উকিলেও আমাক জনোৱা নাছিল আমিও গম পোৱা নাছিলোঁ যোৱা কেইদিনমানত এই গোটেই ঘটনাটো আমাৰ পোহৰলৈ আহিছে সেইকাৰণে আমি বিষয়টো আলোচনা কৰিম আৰু পুছবেক এইটো চলিব আৰু বিদেশী চিনাক্তকৰণৰ কাম NRCৰ কাৰণে ৰখি আছিল সেইটো এতিয়া আৰু অলপ আমি স্পীড আপ কৰিম আৰু এই প্ৰক্ৰিয়াটো আকৌ চলিব অলপ তীব্ৰ গতিত চলিব নহয় অকণমান তীব্ৰ গতিত চলিব আৰু এইবাৰ চিনাক্ত হ'লে আৰু আমি ট্ৰিব্যুনেলত পঠোৱা দৰকাৰ নাই পোনে পোনে আমি পোষ্টবেক কৰিম গতিকে তাৰ কাৰণে এইকেইদিন প্ৰস্তুতি চলি আছে আৰু আপোনালোকে বিদেশী পুছবেক কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমি বহুখিনি পুছবেক কৰিছোঁ কিন্তু যাৰ কোৰ্টত কেছ আছে আমি তাক কৰা নাই আৰু বাকী সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু বাঢ়ি গৈ থাকিব এটা নলবাৰীত বিশেষ হেৰি আছে বেড অফিচ আৰু বিভিন্ন ৰিজাৰ্ভ দখল হৈ আছে আমাৰ খুব ক্ষমতা আমাৰ যিটো কয় সীমিত কাৰণ পুলিচ একেখিনিয়ে যাক নটিচ দিছোঁ কোৰ্ট কাছাৰীও কৰে উকিলো একেখিনিয়ে জাজো একেখিনিয়ে গতিকে এই প্ৰক্ৰিয়াটো অলপ দীৰ্ঘকালীন যোৱা 4 বছৰত আমিতো বহুত এভিকশ্যন কৰিছোঁ আৰু এভিকশ্যন কৰা জেগাবিলাকত দ্বিতীয়বাৰ আমি সোমাবও দিয়া নাই কিন্তু এইবিলাক যুঁজি থাকোঁতে 10-15 বছৰ যুঁজিব লাগিব একেবাৰে লগে লগে আৰু বহুত সময়ত মানুহে নুবুজে যে নটিচখন দিলেই হ'ল নটিচখন দিলেও নহ'ব সুপ্ৰিম কোৰ্টে এটা নিয়ম বনাই দিছে তাকো পালন কৰিব লাগিব কিন্তু প্ৰত্যেকখন জিলাতে এটা অন্তত আমি এভিকশ্যন কৰিছোঁ আৰু আমাৰ দিনত আটাইতকৈ ডাঙৰ সফলতা হ'ল যে এতিয়া মানুহে মাটি দখল কৰিব ভয় কৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ